ঠিক আছে এখানে সিসিটিভি ওটাই মানে অলপ এইটা হইল আপনার 1.5 লাখ সেখানে দিয়ে এইটা হইল তোমার 1.5 লাখ খালি 1.5 ওকে ওকে এই আছে কালা ব্যাগের ভিতরে ঢুকাই ওটা লিখেছি কম পাই না আর কথা পুরো সিক্রেট এই বাবা আমি পড়তে মানুষ আর নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় গোৱালপাৰা মহাবিদ্যালয়। এই গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক এজনে যদি এনেকুৱা ঘটনা কৰে তেনেহ'লে আমি ছাত্ৰ সমাজে কেনেকৈ এই বিশ্বাসত ল'ব পাৰিম যে আমাৰ নিবনুৱা সমস্যা দূৰ হ'ব। আজি নিবনুৱা সমস্যা ইমান অসমত, তাৰ মাজতে অসম চৰকাৰে এটা নিকা আৰু স্বচ্ছভাৱে যি চাকৰিৰ বাবে পৰীক্ষা আয়োজন কৰিলে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে, এই চাকৰিৰ কাৰণে পৰীক্ষাত বিভিন্ন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে প্ৰায় 1 বছৰ 6 মাহ কষ্ট কৰি পঢ়া শুনা কৰি পৰীক্ষা দিলে আৰু এই পৰীক্ষা দিয়াৰ পিছতো তেওঁলোকে চাগে চাকৰি নাপাব। কাৰণ এনেকুৱা ধৰণৰ দালালসকল যদি এতিয়াও থাকে তেওঁলোকেতো নিজৰ দালালি কাম চলাই যাব। তো অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, তেওঁ এইটো বিষয়ত তেখেতক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই গোৱালপাৰা মহাবিদ্যালয়ৰ যি এটা সন্মান, এই সন্মানক লাঘৱতা কৰাৰ কাৰণে তেওঁক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আমাৰ ফালৰ পৰা আমি তেওঁক তীব্ৰ ভাষাৰে